সম্পৰ্কীয় মোমায়েকক ৰাম ঠগন ভাগিনীয়েকৰ ভুৱা চেক জমা দি মোমায়েকৰ জুৱেলাৰীৰ পৰা লুটিলে প্ৰায় 60 লাখ টকাৰ সোণৰ গহনা। প্ৰিয়ংকা পেটেল নামৰ মহিলাগৰাকীয়ে সংঘটিত কৰিছে এই প্ৰবঞ্চনা। বিশ্বনাথৰ জীয়ৰী প্ৰিয়ংকা পেটেল বিবাহ সূত্ৰে থাকে গুজৰাটত। গুজৰাটৰ পৰা পিতৃগৃহলৈ আহি এই লুণ্ঠন ৰাজ চলাই প্ৰিয়ংকাই মোমায়েক ভাগিনৰ সম্পৰ্কৰ বাবে জুৱেলাৰী স্বত্বাধিকাৰী ভৱতোষ ৰুদ্ৰপালে ভালদৰে নিৰীক্ষণ কৰি লোৱা নাছিল চেককেইখন। পৰৱৰ্তী পৰ্যায়ত ভাগিনীয়েকৰ বিৰুদ্ধে তেজপুৰ থানাত গোচৰ তৰে মোমায়েক ভৱতোষ ৰুদ্ৰপালে। ইতিমধ্যে আহমেদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়ংকা পেটেলক। লগতে জব্দ কৰা হৈছে সোণৰ অলংকাৰ। জুলাইৰ আপোনাৰ 4 তাৰিখে এটা ঘটনা সংঘটিত হৈছিলে ইয়াত তেজপুৰত। ইয়াতে আপোনাৰ অঞ্জনা গোল্ড শ্বপ বুলি এখন জুৱেলাৰী শ্বপ আছে। তাত এগৰাকী মহিলা তেখেতৰ পিতৃৰ লগত আহিছিলে জুৱেলাৰী কিনিবলৈ। ৱৰ্থ অলমষ্ট এপ্ৰক্সিমেটলি 58 লাখৰ গহনা তেখেতে লৈ পেলাই 3খন চেক দি গৈছিলে আৰু বাকী পে'মেণ্ট তেখেতে থ্ৰু RTGS কৰিম বুলি কৈছিলে। 3খন চেক যোনটো একাউণ্ট নম্বৰত একাউণ্টৰ লগত লিংকড আছে চেককেইখন, আমি জুৱেলাৰী শ্বপৰ যেতিয়া মালিকজনে বেংকলৈ গ'ল তেতিয়া গম পালে যে যোনটো একাউণ্টৰ লগত চেকখন লিংকড হয় সেই একাউণ্টটো 2024ৰ পৰা বন্ধ হৈ আছে। পইচাটো ওলাব নোৱাৰি তেখেতে গম পালে যে তেখেতৰ লগত ফ্ৰড হৈছে বুলি পুলিচৰ কাষ চাপিলে। আমি 7 তাৰিখে তেখেত আহিছিল আমাৰ পুলিচ থানালৈ। আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ। তাৰপিছত ডিউৰিং ইনভেষ্টিগেশ্যন আমি গম পালোঁ যে তেখেত 4 তাৰিখে ঘটনাটো ঘটিলে আৰু 5 তাৰিখে তেখেত ট্ৰেইনত আহমেদাবাদলৈ ৰাওনা হ'ল। তেখেত হয় বিশ্বনাথৰ মহিলাগৰাকী আৰু তেখেত গুজৰাটত বিয়া হৈছে, সেইকাৰণে গুজৰাটতে তেওঁ ষ্টে কৰে। তেখেত এনেকৈ হেৰিত গৈছিলে, ট্ৰেইনত গৈ থাকোঁতে আমি ডিউৰিং ইনভেষ্টিগেশ্যন গম পালোঁ যে তেখেত গুজৰাট অভিমুখে গৈ আছে। আমি পিছত গোপন সূত্ৰ মতে আমি গম পালোঁ যে তেখেত গুজৰাট ট্ৰেইনত আমি ট্ৰেচ কৰি আছিলোঁ কণ্টিনিউৱাছ লোকেশ্যনটো। তেখেতে নামি তেখেত এখন জুৱেলাৰী শ্বপত এই গোটেই জুৱেলাৰী যোনখিনি আছে এইখিনি বেচিবলৈ গৈছিলে। বেচিব যাওঁতে আমি গুজৰাট যোনটো আহমেদাবাদ চিটি ক্ৰাইম ব্ৰাঞ্চ আমি তেখেতসকলক কানেক্ট কৰিলোঁ। তেখেতসকলৰ লগত আমি এটা কমিউনিকেশ্যন এষ্টাব্লিছ কৰিলোঁ। ইমিডিয়েটলি তেখেতৰ এক্টিভ গুজৰাট পুলিচৰ এক্টিভ কোঅৰ্ডিনেশ্যনত তেখেতৰ যোনটো চিটি ক্ৰাইম ব্ৰাঞ্চ তেখেতৰ এটা টীম পঠোৱা হ'ল সেই জুৱেলাৰী শ্বপলৈ। আৰু চাইমেলটেনিয়াছলি আমাৰ ডিষ্ট্ৰিক্টৰো সদৰ থানাৰে এটা টীম লেড বাই ছাব ইন্সপেক্টৰ মুন্নাফ আলী তেখেতক পঠোৱা হ'ল। আৰু গোটেইখিনি গুজৰাট পুলিচৰ কোঅৰ্ডিনেশ্যনত আমি মহিলাগৰাকীক নেপ কৰা হ'ল, এপ্ৰিহেণ্ড কৰা হ'ল। ইতিমধ্যে আমাৰ টীমো গৈ পালেগৈ আৰু তেখেতক এৰেষ্ট কৰি ছাবচিকুৱেণ্টলি ইয়ালৈ লৈ অহা হ'ল।